আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মুহূৰ্তত লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰালৈ আহিলেই বা কথা ভাবিলেই দাড়ি টুপি পায়জামাৰ কথা মনলৈ আহে সংখ্যালঘুক উদ্দেশ্য কৰি তাচ্ছিল্যসূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে আৰু তাৰ পাছতে এতিয়া সংখ্যালঘু সংগঠনে দাবী উত্থাপন কৰিছে যে মুছলমানক বা সংখ্যালঘুক ক্ষমা খুজিব লাগিব মন্ত্ৰী অশোক সিংহালে ভাওনাক লৈ আপত্তিজনক মন্তব্য কৰাৰ পিছতে এবাৰ সংখ্যালঘুক টাৰ্গেট কৰাৰ অভিযোগ উত্থাপন হৈছে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে আৰু তাৰ পাছতে সংখ্যালঘুৰ ওচৰত ক্ষমা খুজাৰ দাবী উত্থাপন কৰিছে মন্ত্ৰী অশোক সিংহালে ক্ষমা খুজিব লাগিব বুলি এতিয়া দাবী কৰিছে মুছলিম সংগঠনে এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৰাজনৈতিক সভাত এক বিতৰ্কিত মন্তব্য অশোক সিংহালৰ সাম্প্ৰদায়িক মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছে অশোক সিংহালৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব মন্ত্ৰী অশোক সিংহালে এনে দাবী কৰিছে বা হুংকাৰ দিছে এতিয়া বিভিন্ন মুছলমান সংগঠনে অশোক সিংহালৰ বিৰুদ্ধে মুছলমানক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছো মুছলমানক টাৰ্গেট নকৰিবলৈ অশোক সিংহালক এতিয়া কঠোৰ হকিয়নি দিয়াও পৰিলক্ষিত হৈছে মুছলমানক টাৰ্গেট কৰি নলব বুলি এতিয়া হুংকাৰ বা হকিয়নি অশোক সিংহালৰ বিৰুদ্ধে খাৰুপেটিয়াত সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ মন্ত্ৰীগৰাকী পুনৰ বিতৰ্কত সোমাই পৰিছে ভাওনাক অপমান কৰা অশোক সিংহালে এইবাৰ টাৰ্গেট কৰি লৈছে সংখ্যালঘু মুছলমানক আৰু টুপি দাড়িৰ প্ৰসংগ আনি সংখ্যালঘুক তাচ্ছিল্য মন্ত্ৰী অশোক সিংহালৰ গোৱালপাৰাৰ কথা ভাবিলেই টুপিৰ কথা চিন্তা আহে গোৱালপাৰাৰ কথা যেতিয়াই ভাবো তেতিয়াই টুপিৰ কথা মনলৈ আহে বুলি উল্লেখ কৰিছে দাড়ি টুপি পায়জামাৰ কথা মনত পৰে গোৱালপাৰাৰ কথা ভাবিলেই বুলি এনেদৰে এক আপত্তিজনক মন্তব্য মন্ত্ৰী অশোক সিংহালৰ নিৰ্বাচনী প্ৰচাৰৰ সভাত অশোক সিংহালৰ সাম্প্ৰদায়িক মন্তব্যক লৈ এতিয়া ৰাজনৈতিক মহলত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাতৃঘাতী সংঘাত লগাব বিচাৰিছে অশোক সিংহালে এনেদৰে মুছলমান সংগঠনৰ নেতৃত্বই এই মন্তব্য কৰিছে আৰু অশোক সিংহালৰ মন্তব্যক গৰিহণা পূব গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক এ.কে. ৰছিদ আলমৰ আৰু অশোক সিংহালৰ মন্তব্যক লৈ গৰজি উঠিছে সংখ্যালঘু সংগঠন নেমছুৰ তৰফৰ পৰাও কঠোৰ হকিয়নি দিয়া হৈছে যে তেখেতে সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব খাৰুপেটিয়াত মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো যে সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব মন্ত্ৰী অশোক সিংহালে তেখেতে এইবাৰ ভাওনাক টাৰ্গেট কৰাৰ পাছত ভাওনাক অপমান কৰাৰ পাছত আৰু আমি সেই দৃশ্যাংশ দেখুৱাইছো এনেদৰে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এটা মাহত দুবাৰকৈ সংখ্যালঘুক টাৰ্গেট কৰা হৈছে অপমান কৰা হৈছে ভাওনাক লৈ যি অভিযোগ উত্থাপন হৈছিল মন্ত্ৰীগৰাকীয়ে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল কিন্তু সেই সন্দৰ্ভত তেখেতে স্পষ্টীকৰণ দিছিল যে ভাওনাক তেখেতে অপমান কৰা নাই এই স্পষ্টীকৰণ দিছিল মন্ত্ৰীগৰাকীয়ে কিন্তু সংখ্যালঘুক মন কৰিব সংখ্যালঘুক দুবাৰকৈ এটা মাহত দুবাৰকৈ অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে আপত্তিজনক মন্তব্য কৰিছে অৰ্থাৎ গোৱালপাৰাৰ কথা ভাবিলেই দাড়ি টুপি পায়জামাৰ কথা মনলৈ আহে বুলি উল্লেখ কৰিছে মন্ত্ৰী অশোক সিংহালে আৰু তাৰ পাছতে গৰজি উঠিছে এতিয়া বিভিন্ন মুছলমান সংগঠন লগতে ৰাজনৈতিক মহলতো এই বিষয়টোক লৈ সৰব প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পূৰ্বে ঢেকিয়াজুলি তেখেতে মন্তব্য কৰিছিল এক প্ৰকাৰে ঢেকিয়াজুলিত মন্তব্য কৰিছিল সংখ্যালঘুক আক্ৰমণ কৰিছিল আপত্তিজনক মন্তব্য কৰিছিল আৰু তাৰ পাছত শেহতীয়াকৈ আন এক মন্তব্য সেয়া হৈছে গোৱালপাৰাত এখন ৰাজনৈতিক প্ৰচাৰ সভাত মন্ত্ৰী অশোক সিংহালে কৈছে গোৱালপাৰাৰ কথা ভাবিলেই মনলৈ আহে দাড়ি টুপি পায়জামাৰ কথা আৰু এই মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গৰজি উঠিছে বিভিন্ন মুছলমান সংগঠন নেমছুৱে প্ৰতিক্ৰিয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে যে অশোক সিংহালে বাৰম্বাৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি লৈছে অপমান কৰিছে গতিকে এইগৰাকী মন্ত্ৰী অশোক সিংহালে ক্ষমা খুজিব লাগিব ভাতৃঘাতী সংঘাত লগাব বিচাৰিছে সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগিব মন্ত্ৰী অশোক সিংহালে এনে দাবী কৰিছে আৰু অশোক সিংহালৰ বিৰুদ্ধে মুছলমানক অপমান কৰাৰ যেহেতু অভিযোগ আৰু এই অভিযোগক লৈ এতিয়া খাৰুপেটিয়াত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে বিভিন্ন লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যে মন্ত্ৰী অশোক সিংহালে ক্ষমা খুজিব লাগিব বুলি এতিয়া তেখেতৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে খাৰুপেটিয়াত
আৰু আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু এইসকল প্ৰতিবাদকাৰীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কি দাবী কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে, প্ৰথমে মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিম। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই সময়ে সময়ে তেওঁ কিছুমান সংখ্যালঘু জনগোষ্ঠীটোক টাৰ্গেট কৰি কিছুমান বিকৃত মানসিকতাৰ পৰিচয় দিয়া আমি দেখিবলৈ পাইছোঁ। হওক সিদিনাখন তেখেতে ঢেকীয়াজুলিত মুছলমানে হিন্দুৰ উৎসৱত দোকান দিব নোৱাৰিব বুলি তেওঁ এটা তিৰ্যক মন্তব্য কৰিছিল। তাৰ লগতেই তেওঁ গুৰুজনাৰ ভাওনাক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। আজি অসমীয়া জাতি জনগোষ্ঠীৰ বিভিন্ন দাবীত হেঁচাত তেখেতে ক্ষমা খুজিবলৈ বাধ্য হৈছিল। পুনৰাই তেখেতে গোৱালপাৰাত মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ দাড়ি টুপি লুংগি পাইজামাৰ কথা কৈ তেওঁ এটা জনগোষ্ঠীক তেওঁ হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, এটা জনগোষ্ঠীক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি পদত্যাগ দাবী কৰিছোঁ আৰু তেখেতক সকীয়াই দিছোঁ যে আগন্তুক দিনবোৰত কোনো কাৰণতেই যাতে মুছলমানসকলক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰি এইজন মন্ত্ৰীয়ে যাতে কথা নকয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি দেখিবলৈ পাইছোঁ যে এইখন চৰকাৰ আচলতে অগণতান্ত্ৰিক এখন চৰকাৰ, অসাংবিধানিক এখন চৰকাৰ। তেওঁলোকে সংবিধানক ভৰিৰে মোহাৰি তেওঁলোকে গণতন্ত্ৰক নিষেধ কৰি তেওঁলোকে চৰকাৰ চলাব বিচাৰিছে। আচলতে ২৬ৰ নিৰ্বাচন সমাগত হোৱাৰ সময়ত আমি লক্ষ্য কৰিছোঁ যে বিজেপিৰ যিটো জনপ্ৰিয়তা আছিল সেই জনপ্ৰিয়তা যথেষ্টখিনি হ্ৰাস পাইছে। তেওঁলোকে উন্নয়নৰ নাম লৈ তেওঁলোকে ভোট খোজাৰ সামৰ্থ্য তেওঁলোকৰ নাই, যাৰ কাৰণে তেওঁলোকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি হিন্দু মুছলমানৰ মাজত এটা সংঘাত সৃষ্টি কৰি তেওঁলোকে আচলতে ২০২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আচলতে এনেকুৱা কথা বতৰাবিলাক ক'বলৈ আৰম্ভ কৰিছে। গতিকে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে মুছলমানসকল ইমান পাতল নহয়, ইমান অধৈৰ্য নহয় যে মুছলমানে আপুনি ক'লেই তেওঁলোকে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব, তেওঁলোকে এটা দুষ্কাৰ্য সংঘটিত কৰিব। মুছলমানসকল যথেষ্টখিনি আজি বুজি পোৱা হৈছে, তেওঁলোকে গোটেই পৰিৱেশবিলাক তেওঁলোকে অধ্যয়ন কৰি আছে। গতিকে আপোনাৰ যিটো কূট কৌশল যে হিন্দু মুছলমানৰ মাজত সংঘাত তৈয়াৰ কৰি আপোনালোকে ২০২৬ চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব, এই কথা কোনো বাধ্যই সম্ভৱ নহয়, কোনো বাধ্যই সফল হ'বলৈ দিয়া নহয়। মন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে তেওঁ কোনো কাৰণতে যাতে মুছলমানসকলৰ ওপৰত যাতে তিৰ্যক মন্তব্য নকৰে আৰু তেখেতক ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথাই মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ম, বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম। প্ৰয়োজন হ'লে আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ আমি বাধ্য হ'ম অশোক সিংঘালৰ বিৰুদ্ধে। গতিকে আমি তেখেতক সকীয়াই দিছোঁ তেখেতে যাতে মুছলমান সম্পৰ্কে বা কোনো সংখ্যালঘু সম্পৰ্কে যাতে এনেকুৱা তিৰ্যক মন্তব্য আৰু কোনো দিনেই নকৰে। আপোনালোকে জানে যে বিজেপিক খুব আশাৰে অসমৰ ৰাইজে তেওঁলোকক শাসনৰ গাদীত বহুৱাইছিল যে অসম আৰু অসমীয়াৰ উন্নতি হ'ব বুলি, কিন্তু বৰ্তমান আমি যি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ চৰকাৰে হিন্দী বলয়ৰ ওচৰত আঁঠু কাঢ়ি হিন্দী বলয়ক সন্তুষ্ট কৰাৰ কাৰণে আজি আমাৰ থলুৱা আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতসকলক আওকাণ কৰি হিন্দু বলয়ৰ ওচৰত মুখ্যমন্ত্ৰীয়ে আঁঠু কাঢ়ি আজি অশোক সিংঘালক ফ্ৰী হেণ্ড দিয়াৰ কাৰণে অশোক সিংঘালে অসমীয়া জাতি জনগোষ্ঠীক তেওঁ উপলুঙা কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে তেওঁ সাহস কৰিছে। আজি শ্ৰীমন্ত শংকৰ গুৰু ডাঙৰীয়াৰ ভাওনাক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে। এই সুযোগ কোনে প্ৰদান কৰিছে? এই সুযোগ প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপোনাৰ এইজন মন্ত্ৰীক যদি আপুনি নাকি নলগায়, লেগাম যদি নলগায়, আগন্তুক দিনত কিন্তু আপোনাৰ চৰকাৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰেই যাতে অশোক সিংঘালক নাকি লগায় তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ। এনেদৰে প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মন্ত্ৰী অশোক সিংঘালে ক্ষমা খুজিব লাগিব বুলি দাবী উত্থাপন কৰিছে। আৰু মূলতঃ তেখেতে কি মন্তব্য কৰিছিল সংখ্যালঘু মুছলমানক উদ্দেশ্যি এখন ৰাজনৈতিক সভাত মন্ত্ৰী অশোক সিংঘালে দৰাচলতে কি কৈছিল, গোৱালপাৰাত আহিলেই যেতিয়া গোৱালপাৰাৰ কথা মনলৈ আহে তেতিয়া দাড়ি টুপি পাইজামাৰ কথা মনলৈ আহে, এনেদৰে কি আপত্তিজনক মন্তব্য কৰিছিল মুছলমানক উদ্দেশ্যি, সংখ্যালঘুক উদ্দেশ্যি, সেই এক্সক্লুচিভ মন্তব্য আমাৰ হাতত আছে। মন্ত্ৰী অশোক সিংঘালে দৰাচলতে কি কৈছিল মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক চিন্তাত পৰে আৰু পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে। কিয় পিন্ধে বা মই নাজানো। যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে। দিল্লী, দিছপুৰ, দুধনৈ সব জাগাত এই কাম আমি কৰিম, কোনো কুণ্ঠাবোধ নকৰাকে কৰিম, আপোনালোকৰ স্বাৰ্থত কৰিম, আপোনালোকৰ লগত থাকি কৰিম আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক চিন্তাত পৰে
আৰু পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে। দিল্লী, দিছপুৰ, দুধনৈ সব জাগাত এই কাম আমি কৰিম, কোনো কুণ্ঠাবোধ নকৰাকে কৰিম, আপোনালোকৰ স্বাৰ্থত কৰিম, আপোনালোকৰ লগত থাকি কৰিম, আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম। এতিয়া গোৱালপাৰাৰ কথাটো আৰু এই মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ। এইগৰাকী মন্ত্ৰী অশোক সিংহালে যি মন্তব্য কৰিছিল, বৰ্তমান স্বাস্থ্যমন্ত্ৰী, আৰু তেখেতৰ এই আপত্তিজনক মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জ্বলি উঠিছে এতিয়া ৰাজ্য, কিয়নো মুছলমান সংগঠনে দাবী উত্থাপন কৰিছে সংখ্যালঘু মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব মন্ত্ৰী অশোক সিংহালে। সংখ্যালঘুৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে মন্ত্ৰী অশোক সিংহালে, আৰু তেখেতে ক্ষমা খুজিবই লাগিব বুলি উল্লেখ কৰিছে, কিয়নো পুনৰবাৰ বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি লৈছে, আপত্তিজনক মন্তব্য কৰিছে, অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। আৰু ইয়াৰ পূৰ্বে এটা মাহতে মন কৰিব, এটা মাহতে দুবাৰকৈ সংখ্যালঘুক উদ্দেশ্যে আপত্তিজনক মন্তব্য। ইয়াৰ পূৰ্বে ঢেকীয়াজুলিত এক ডাঙৰ মন্তব্য কৰিছিল, সেয়া হৈছিল মিয়া কৰ্মচাৰীক লৈ মন্ত্ৰী অশোক সিংহালে কৰা মন্তব্যৰ পিছতেই ৰাজ্যজুৰি উত্তাল হৈ পৰিছিল। মুছলমান সংগঠনে দাবী উত্থাপন কৰিছিল মন্ত্ৰী অশোক সিংহালে ক্ষমা খুজিব লাগিব ইত্যাদি বিভিন্ন কেতবোৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ মাজতে পুনৰবাৰ গোৱালপাৰাত উপস্থিত হৈ এখন ৰাজনৈতিক সভাত উপস্থিত হৈ মন্ত্ৰী অশোক সিংহালে ক'লে যে গোৱালপাৰাৰ কথা ভাবিলেই বা গোৱালপাৰাৰ কথা মনলৈ আহিলেই মনত আহে দাড়ি টুপি পায়জামাৰ কথা। আৰু এনেদৰে এক আপত্তিজনক মন্তব্য কৰাৰ পিছতে এতিয়া গৰজি উঠিছে মুছলমান সংগঠন। বিভিন্ন প্ৰতিক্ৰিয়া আহিছে, বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়োৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক মহলতো তুমুল চৰ্চা হৈছে, তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মন্ত্ৰী অশোক সিংহালৰ মন্তব্যক লৈ গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক A.K. ৰছিদ আলমৰ মন্তব্য আমাৰ হাতত আহিছে। কি কৈছে এইগৰাকী বিধায়কে? A.K. ৰছিদ আলমৰ মন্তব্য এই মুহূৰ্তত আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। তেওঁ একচুৱেলি গোৱালপাৰাখন অস্থিৰ কৰিব বিচাৰি আছে। আমি বহুত বছৰ অশান্তত ভুগিছিলোঁ, আমি এতিয়া শান্তিত আছোঁ। কোন MLA হওঁ নহওঁ, কোনে প্ৰতিনিধি হয়নে বেলেগ কথা, কিন্তু তেওঁ এতিয়া আমাক মানে এটা অশান্ত সৃষ্টি কৰিব বিচাৰি আছে। মানে ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ লগাব বিচাৰি আছে। মই বিশেষকৈ ৰাইজক ক'ম, তেওঁলোকৰ কথাত ভুল নাযাব, কাক ভোট দিব দি থাকিব, কিন্তু আমাক যেন গোষ্ঠীগত সংঘৰ্ষ যেন অশোক সিংহালে লগাব নোৱাৰে। আমি সকলো জাতি জনগোষ্ঠী আমি সাৱধান থাকিব লাগিব। গোৱালপাৰাৰ ইতিহাস আছে, এই গোৱালপাৰাত প্ৰতিভা পাণ্ডে বৰুৱাৰ জন্ম, এই গোৱালপাৰা আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমাৰ আদিল হুছেইনৰ জন্ম, শৰৎ সিনহা আমাৰ গোৱালপাৰীয়া, চাব দেই, এনেকুৱা বহুত আছে। নিদাৰুণা ৰাজবংশী একমাত্ৰ শ্বহীদ গোৱালপাৰা অভিযুক্ত জিলাৰ, যাৰ নামত নেকি এতিয়া আমাৰ চিভিল হস্পিটেল হৈ আছে। আমি সকলোৱে জ্ঞাত, আমি আগৰ পৰাই সকলো জাতি জনগোষ্ঠী একেলগে আছোঁ, একেলগে থাকিম। আমাক যেন কোনেও উচতাই যেন কোনো সংঘৰ্ষ লগাব নোৱাৰে। তিনিজন ব্যক্তি আপ্ৰাণ চেষ্টা কৰি আছে যে গোষ্ঠীগত সংঘৰ্ষ এটা হওক, ৰাভা হাছং নিৰ্বাচন লৈ সাম্প্ৰদায়িক সংঘৰ্ষটো হওক। নাম্বাৰ 1 মাষ্টাৰ তেওঁ, 2 নম্বৰ হ'ল প্ৰকাশ কাশ্যপ, 3 নম্বৰ হ'ল টংকেশ্বৰ শৰণীয়া। মই বাৰে বাৰে কৈ আছোঁ যে ৰাভা হাছঙৰ ওপৰত ভিত্তি কৰি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ সৃষ্টি কৰি আছে। এইবিলাক কথা হয় নেকি? পাঞ্জাবী, পাইজামা, টুপি, দাড়ি, আৰে তেওঁলোকেতো পাইজামা পিন্ধে, তেওঁলোকে গাদ্দিত যে বহি থাকে, মেক্সিমাম পাইজামা পিন্ধি বহি থাকে। আজি চাওক, এইবিলাক ধৰ্মক আঘাত দিছে। তেওঁ বহুত টেলেণ্ট। আমাৰ নিয়ম আছে, পাইজামাটো পিন্ধিলে অলপ ওপৰত পিন্ধিব লাগে, এইটো ধাৰ্মিক কথা। বহুত এটা হাদিছৰ কথা, কোৰাণ শ্বৰীফত আছে। তেওঁ ক'ত ধৰিছে চাব দেই। আৰু তেওঁৰ কথাটো কি? সম্পূৰ্ণে মনে সজা, মানে অহা 26 চনৰ ইলেকশ্যনত তেওঁলোকৰ যেনেকৈ হওক 2টা ছিট লাগে কৈছে নহয়। তুমি ৰাভা হাছং নিৰ্বাচনত আহিছা, তুমি ৰাভা হাছঙৰ হৈ কথা পাতা। আমি কৈছোঁ টংকেশ্বৰ ৰাভা 2 নম্বৰী, কেনেকৈ 1 নম্বৰী, তেওঁ সেইটো কওক। ৰাভা হাছং অট'নমাছ হ'ল কিমান
হাজঙত কিমান টকা দিছিল, কিমান ডেভেলপ হ'ল, গুণ্ডা টেক্স যিবিলাক উঠাই আছে, ক'ত দি আছে, ক'ত ৰাভা অট'নমাছত জমা হৈ আছে নে, এইবিলাক কথাই পাতিব। 2টা ছিট আমি এৰি দিছোঁ, আমাৰতো এটা ছিটো নাই, 4টাৰ বিধানসভা সমষ্টিৰ এটা ছিটো নাই। টাৰ্গেট ক'ত চাব দেই, তেওঁলোকে টাৰ্গেট ক'ত? অশোক সিংঘাল ডাঙৰীয়া, তোমালোকৰ বিৰুদ্ধেই আশু আন্দোলন হৈছিল, তোমালোকৰ বিৰুদ্ধেই। আৰু তাৰ মাজৰ পৰাই মই ছাপোৰ্ট নকৰোঁ, নিষিদ্ধ ঘোষিত আলফাৰ উগ্ৰপন্থীৰ সৃষ্টি হৈছিল, যাৰ কাৰণে কিমান মানুহ মৰিলে। অলপ চিন্তা কৰা, তোমালোকৰ বিৰুদ্ধে, তোমালোকে যে অসমখন শোষণ কৰি আছা, চিণ্ডিকেট বনাই আছা, আৰু মুখ্যমন্ত্ৰীক এনেকুৱাকৈ কেবজাত ফেলাই লৈছে, এই চক্ৰটোৱে মুখ্যমন্ত্ৰী উদ্ধাৰ কৰি হ'ব পৰা নাই নহয়, সেই নেটৰ পৰা ওলাই আহিব পৰা নাই, মুখ্যমন্ত্ৰীৰ পৰা লিজত লৈ লৈছে। অসম শেষ কৰি দিব। অহা বিধানসভা নিৰ্বাচনত কিমান পাৰ্চেণ্ট তেওঁলোক, কিমান পাৰ্চেণ্ট আজি মন্ত্ৰী হৈছে, অসমৰ কাৰণে এটা কলংকময় অধ্যায় সৃষ্টি কৰি থৈ গ'ল, ইতিহাস সৃষ্টি কৰি থৈ গ'ল, আৰুতো জীৱনত নোৱাৰে। অশোক সিংঘাল মন্ত্ৰী, কি অৱদান আছে অসমীয়াৰ প্ৰতি, কি অৱদান আছে অসমৰ প্ৰতি। এওঁলোকে মৃত্যুৰ আগলৈকে, মৃত্যুটো অসমত নকৰে, ঠিক মৃত্যুৰ আগমুহূৰ্তত নিজৰ নিজৰ ঠাইত গুচি যায়। এনেকুৱা সম্প্ৰদায়ে একটা আমাক যেন কোনো সাম্প্ৰদায়িক সংঘৰ্ষ লগাব নোৱাৰে, আমি সকলোৱে সাৱধান থাকিব লাগিব। ধৰ্মীয় মেৰুকৰণৰ যোগেদি মানুহখিনি আৱেগিক কৰি আছে, তেওঁ গমেই নাপায়। তেওঁ ভাবে যেনেকুৱা বেপাৰী লাইনত কথাবিলাক পাতি থাকে, আমি সজাগ, আমাৰ ৰাইজ সজাগ। তুমি কিমান পাৰ্চেণ্ট আছা, তোমাৰ কথা মতে আমাৰ ৰাইজ নচলে, জ্বলি আছে চবে। তুমি ইনচাৰ্জ মন্ত্ৰী হৈ গোৱালপাৰাক ডেভেলপমেণ্ট কৰিবা। আৰে তুমি নিজে কৈছিলা, মোক বাৰম্বাৰ, মই তেওঁৰ ওচৰত যোৱা নাছিলোঁ, মোক মাতি লৈ গৈছে, গোটেই 4জন MLA মাতি লৈ গৈছে যে আমি মিলি কাম কৰোঁ, ক'ত কি কৰিব লাগে আমাক কওক। ধুনীয়াকৈ মিটিং কৰিলা, আৰু আজি নিৰ্বাচন আহিছে, কি কথা পাতি আছা তুমি? তোমাকতো আমি ভালভাৱে লৈছিলোঁ, হয় আপুনি আপোনাৰ নেতৃত্বত আমি আগবাঢ়ি যাম, তোমাক ডেভেলপমেণ্ট ইনচাৰ্জে দিয়া হৈছে, তুমি গোষ্ঠীগত সংঘৰ্ষ লগাব দিয়া হোৱা নাই নহয়। গতিকে তেওঁক মই আকৌ এবাৰ কৈছোঁ যে এইবিলাক চেষ্টা গোৱালপাৰাত নকৰিব, নহ'লে আপোনাক গোৱালপাৰাত প্ৰৱেশ নিষিদ্ধ কৰিব ৰাইজে। ৰাইজে কৰিব, জ্বলি আছে, বিজেপিৰ মানুহ ভিতৰে ভিতৰে জ্বলি আছে, সহ্য হোৱা নাই যে আমি শান্তিত থাকিব বিচাৰি আছোঁ। ৰাইজক কি দিছে? গলত টিপি ৰাইজৰ ৰক্ত চুহি আছে। শাসন কৰা নাই এই চৰকাৰে, শোষণ কৰি আছে ৰাইজক। ইংৰাজীৰ দিনত ইমান শোষণ হোৱা নাছিল। এটাকে চব ওলাই দিম, এছেম্বলিত যিমান কথা কৈছোঁ এটা কথাৰো ৰিপ্লাই দিয়া নাই, লুকাই ফুৰিছে, পলাই ফুৰিছে। আমি শুনোৱাৰ চেষ্টা কৰিলোঁ। এয়া আছিল কংগ্ৰেছ বিধায়ক, গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক AK ৰছিদ মণ্ডলৰ মন্তব্য। অৰ্থাৎ মন্ত্ৰী অশোক সিংঘালে যি মন্তব্য কৰিলে তাকে লৈ এতিয়া প্ৰতিক্ৰিয়া আগবঢ়াইছে বিভিন্নজনে। যিহেতু আপত্তিজনক মন্তব্য, এমাহতে দুবাৰকৈ সংখ্যালঘুক টাৰ্গেট বা লক্ষ্য, আৰু তাৰ পাছতেই আপত্তিজনক মন্তব্য কৰাৰ বিৰুদ্ধে এতিয়া মাত মাতিছে মুছলমান সংগঠনে বিভিন্নজনে। সংখ্যালঘু মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত এতিয়া নেমচুৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে। মন্ত্ৰী অশোক সিংঘালে কৰা মন্তব্যক লৈ নেমচুৰ নেতৃত্বই কি কৈছে, মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। কিছুদিন পূৰ্বে এগৰাকী সন্মানীয় সাংসদে ধুবুৰীক লৈ বিৰূপ মন্তব্য কৰিছিল, ধুবুৰীবাসীক অপমান কৰিছিল, আৰু তাৰপিছতে এইবাৰ অসমৰ এগৰাকী সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই গোৱালপাৰা জিলাক লৈ বিৰূপ মন্তব্য কৰিছে। আৰু এই মন্তব্যৰ জৰিয়তে আমি গম পালো যে এই মন্তব্য তেওঁ মুছলমানসকলক টাৰ্গেট কৰি কৈছে। মানে ৰাজনীতিটো ইমান তললৈ বৰ্তমান নামি গৈছে, হিন্দু মুছলমান
তেওঁলোকে এইবোৰ এৰি উন্নয়নৰ ৰাজনীতি কেতিয়া কৰিব? তেওঁলোকে এইবোৰ এৰি প্ৰেম প্ৰীতি ভাতৃত্ববোধৰ ৰাজনীতি কেতিয়া কৰিব? তেওঁলোকে এজন সংবিধানৰ শপত খাই মন্ত্ৰী হৈছে। মন্ত্ৰী এজনৰ বা মুখ্যমন্ত্ৰী এজনৰ জাত পাত থাকিব নালাগে। কিন্তু দেখা পাইছো যে গোৱালপাৰা জিলাত যি নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ ৰাভাহাচাগৰ যি নিৰ্বাচন আহি আছে, তাতে পাইজামা, পাঞ্জাবী আৰু টুপি এইবিলাকক লৈতো মন্তব্য কৰিছে আৰু আমি দুখ পাইছো। কিন্তু এটা কথা কওঁ যে পাইজামা জানো অকল মুছলমানে পিন্ধে? টুপি জানো অকল মুছলমানে পিন্ধে? টুপি বাৰু বিভিন্ন ধৰণৰ আছে। তাৰপিছত আপোনাৰ পাঞ্জাবীটো সকলোৱে পিন্ধে। যেতিয়া মন্ত্ৰীগৰাকীয়ে এই কথাটো কৈছে, পাঞ্জাবীৰ কথাটো, মই দেখিছো মন্ত্ৰী ডাঙৰীয়াও তেওঁ পাঞ্জাবী পিন্ধি আছিলে। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও, বিভিন্ন মন্ত্ৰীসকলেও দেখিছো আমি পাঞ্জাবী পিন্ধে। তেওঁলোকে জানো গোৱালপাৰাৰ কিবা ক্ষতি কৰিছে? গোৱালপাৰাতো কোনো ক্ষতি কৰা নাই। তো প্ৰশ্ন হ'ল যে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আপোনাৰ অসমত অৱদান কি আছে? কি ইতিহাস আছে আপোনাৰ অসমৰ বাবে? আপুনিতো মন্ত্ৰী হৈ আপোনাৰ বিভিন্ন ব্যক্তি লৈ আপুনি বিভিন্ন গ্ৰুপৰ জৰিয়তে আপুনি টকা উপাৰ্জন কৰি আছে। প্ৰত্যেক গ্ৰুপ খুলিছে, যিটো প্ৰত্যেক গ্ৰুপত অকল মিয়াই কাম কৰিছিলে, বেছি শতাংশ মানুহ মিয়াই কাম কৰিছিলে। তো আপুনি অকল ধনহে ঘটিছে, কিন্তু অসমৰ মিয়া মুছলমানে অসমৰ কলা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছে। কিছু